দিলা দি ইমানখিনি হ'ব লাগিব তাৰপিছত কি কৰিবা হল চামুচ আৰু বাহ এটা মই বাকিখিনি চকু দিম এটা হয় কৰা মিক্স কৰা অইল দিলো এতিয়া যদি ভাবা যে ইয়াত মই ফ্লেভাৰ দিম দিব পাৰা অলৰেডি ইয়াত ভেনিলা পাউডাৰ মিক্স আছে তাৰমানে আমি যেনেকৈ ভেনিলা আমি তাত এসেন্সটো দিছিলোঁ ইয়াত অলৰেডি ভেনিলা পাউডাৰ দিয়াই আছে আৰু পানী পানী আৰু ও কাকি এক সোনকালে হ'ব আধা কেজি হাফ কাপ পানী আধা কেজি এক কাপ তাৰমানে নহয় তোমালোকে মিলাই চাবা মই এটা আন্দাজ কৰিবলৈ দিছোহে তোমালোকে এনেকৈ বনাই বনাই চাব পাৰিবা এতিয়া ওপৰলৈ এৰি দিয়া আৰু অকণ লাগিব আৰু অকণমান লাগিব যদি ভাবা তোমাক যেতিয়া ক'ব ফুড কালাৰ তিনটোক দিলে ন ওপৰৰ পৰা হেৰি কৰি দিয়া চাওঁ ঠিক আছে তাত দি দিবা এক চামুচ এক চামুচ এক চামুচ এক চামুচ এক চামুচ আমাৰ চামুচ ইয়াৰ এক চামুচ দিয়া হৈছে বাকিটো এইটো মনত ৰাখিবা আমি 1 কেজি কেকৰ কাৰণে প্ৰিমিক্স 2 কাপ লৈছো তাত কিন্তু আমাৰ 4 চামুচৰ 1 চামুচ অইল লৈছো আৰু যদি হাফ কেজি কাৰণে কৰো তেতিয়া চামুচৰ হাফ চামুচ তে কিমান এটা প্লাস পইণ্ট গম পালা এইটো কাৰণে মই একদম ইজি টেকনিকটো সেইটোৱে মই শিকাই দিম খালি পেকেটৰ পৰা উলিয়াই বনাবহে লাগে এক মিনিট এতিয়া কোকো পাউডাৰ যাব ইয়াত তোমালোকে কোনোবাই ক'ব পাৰে যে চকলেট প্ৰিমিক্স ৰাখিবা নেকি তাৰ কিন্তু 240 টকা পাৰ কেজি নলবা এইটো ল'বা বাহ তাৰপিছত আকৌ 1 কাপ প্ৰিমিক্স লোৱা আকৌ এক চামুচ অইল নহয় এইটো কফি চকলেট কোকো পাউডাৰ লোৱা একদম মানে মুখলৈকে নলবা ইমান কিমান এৰি দিবা তাৰপিছত ইয়াৰে 1 চামুচ পুৰা ইয়াত মিলাই দুইখিনি কৰা দি পেলাই শুকানে ধুই গুড়া কৰা বুজি আছা বুজিছো মই কেটা খালো গ্ৰুপৰ পৰা কৰি আছো আৰু প্ৰিমিক্স চামুচ ল দিয়া কম দি দিয়া তোমালোকক চাবলৈ জুকটো কাৰণে মই কৈ আছো বাস এক চামুচ এইবিলাক যে আমাৰ টেমাৰ লগত আহা যে চামুচবিলাক তাৰে এক চামুচ তুমি হাফ কেজি কৰিলে এক কাপৰ তুমি 1 কাপ প্ৰিমিক্স আৰু ইয়াৰে 1 চামুচ ডাৰ্ক কোকো পাউডাৰ বাস এইটো মনত ৰাখিবা এইটো আমাৰ নৰ্মেলটো এইটো ডাৰ্কটো দুটা আছে কালাৰো ধৰিব পাৰে কালাৰ এইটো অকণমান লাইট এইটো অলপ ডাৰ্ক এইটো নামেই ডাৰ্ক কোকো পাউডাৰ এইটো লাইট কোকো পাউডাৰ তোমালোকৰ যোনটো ইচ্ছা সেইটোৱে একেই হ'ব টেষ্ট মই মানে ডাৰ্কটো দিলে বেছি ভাল পাওঁ যিখিনি দৰকাৰ মোৰ পেজ আছে একে একে দীঘল হেৰি নকৰিবা তোমালোকে শৰ্ট ভিডিঅ কৰিবা গ্ৰুপত দিবা নহলে তোমালোকৰ সবৰে মোবাইল হেং মাৰি দিব বনাইহে দিম এইখিনি লাগিব দি দিয়া আৰু কৰি দিয়া আৰু অকণ যোৱা অলপ সময় কাৰণে আৰু অকণ যোৱা গৰমত খাই দিওঁ অকণ তলত ৰখ পানী ঢালি থাকা এইটো পানী লোৱা চাৰিওফালে ধুনীয়াকৈ চপাই লোৱা এইফালে কেৰাহীত বনোৱা কেকখিনি পূৰা ৰেডি হৈ গ'ল আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ মানে গ্লাছৰ হয় কাৰণে ঢাকনখন মানে দেখা পোৱা গৈছে আৰু এইফালে একদম কেক বনোৱাত পূৰা ৰেডি হৈ মানে লাগি আছে সকলোৱে লাগি মানে বনোৱাত ব্যস্ত কাৰণ যিহেতু শিকিব গৈছে সকলোৱে কিবা এটা নহয় কিবা এটা বুলি ভাবি আছে তেওঁলোকে প্লিজ মোৰ ভিডিঅ'টো যোগেদি অলপ হ'লেও শিকিব পাৰিব আৰু মানে এনেকৈ বাইদেউৰ ওচৰলৈ আহিব পাৰিব বাইদেউৰ মই ফোন নাম্বাৰটো স্ক্ৰীণত দি দিম আপোনালোকে কণ্টেক্ট কৰি শিকিবগৈ পাৰিব যিহেতু আমি বহুতখিনিয়ে উপকৃত হ'লোঁ শিকিব গৈ লৈ আৰু মই ভিডিঅ' হিচাপে অকণমান লৈ আহিলোঁ গতিকে আপোনালোকক দেখাম বুলি আপোনালোকে শিকিব পাৰিব আৰু কিমান ধুনীয়া হৈছে মানে চকলেট কেকৰ কালাৰটো দেখিছেনে আৰু কেকটো কেনেকুৱা ওলাই আপোনালোকক তাকো দেখাম গতিকে এতিয়া এইখিনি কেক অভেনত ৰাখিব আৰু অভেনত ৰাখিলে তেতিয়া অন্ততঃ সোনকালে হ'ব যিহেতু আমি শিকিব গৈছোঁ কেৰাহীতে প্ৰত্যেকবাৰে বনোৱা থকাটো মানে কি সম্ভৱ নহয় দেৰি হৈ যাবগৈ আৰু এইফালে কেৰাহীত বনোৱা কেকখিনিতো আপোনালোকক দেখামেই বাৰু গতিকে বাইদেৱে কি কয় আপোনালোকে শুনি লওকচোন এতিয়া আমি দিম 50 মিনিটত কিহৰ কাৰণে দিছো আমি ডাঙৰ দুটা কেক ভৰাইছো প্লাস আমি কাপ কেক ভৰাইছো সেইকাৰণে আমি টাইমটো বেছিকৈ দিছো অতিজিত সেইটো কৰিব লাগিব কিন্তু গেছত সেইবিলাক কথা নাই একো হল এতিয়া
কুচি পেলাই চালা অকণমান আৰু লাগিব স্বাদটো গ'ল কি তোমাৰ গোটেই টাৰ্ণ টেবুল এইখন একদম মাষ্ট এইখন নহ'লে তোমালোকৰ আইচিং কেক নহয় তাৰ পাছতে এইবিলাকক কয় পেলেট নাইফ এইবিলাকৰ বহুত চাইজ আছে এয়া চোৱা মোৰ তাতে কেইবাটাও চাইজ হয়নে এইবিলাক হৈছে ডাঙৰ ডাঙৰ বহল বহল কেকৰ কাৰণে দীঘল এইখন তাতকৈ অকণমান কৰোঁ তাতকৈ এইখন কৰোঁ শিকিলোঁ যে কেকবিলাক বনাবলৈ বেণ্টো কেক আজিকালি খুব ট্ৰেণ্ডিঙত আছে এইটো তাত তোমালোকে মই কোৱা নাই এইখনেদিও হৈ যায়গৈ মই কথাটোহে কৈছোঁ এনেকুৱাও কৰোঁ তোমালোকে প্ৰথমতে ল'লে এই চাইজটো ল'বা এইটো আমাৰ টিকিলুবিলাকতো হয় ডাঙৰটো হয় যেতিয়া আস্তে আস্তে তোমালোকৰ ডাঙৰ কেকৰ অৰ্ডাৰ তোমালোকে কৰিবলৈ ল'বা বহল বহল ওখবিলাকত বহলটো বেছি নালাগে ওখবিলাকত এই মিডিয়াম চাইজটোৱে হৈ যায় যেতিয়া বহল কেক কৰিবলৈ যাবা তেতিয়া এয়া নামটো কি হৈছে এইখনৰ পেলেট নাইফ তাৰ পাছতে এইখনৰ নাম হৈছে স্পেচুলা সিলিকন স্পেচুলা এতিয়া গম পালা নহয় আমি হাতাই দি ফেটিলে কেনেকুৱা হ'ব এইখনেদি কেনেকুৱা হ'ব হ'ল তাৰপিছতে ব্লেড কাটাৰ এইখনে যে আছে সেইটো বুলি নহয় এনেকুৱা ধাৰ থকা আমাৰ সৰু সৰু নাইফো পোৱা যায় সেইখন যাৰ ঘৰত আছেতো আছে আৰু নহ'লে ইয়াতে এই সময় যে শিকাৰ সময়তে অনলাইনত লোৱা তেতিয়া ৰেগুবা হা তো ইয়াতকৈও ছুটি পায় আজিকালি তেনেকুৱা এখন লৈ ল'বা কাটিবলৈ সুবিধা হয় তেতিয়া আমাৰ যে এই প্লেনবিলাকত কাটাটো ভাল নহয় সেইকাৰণে মই গোটেইকেইটাই দেখুৱাবৰ কাৰণে মানে ৰাখি দিছোঁ হা তাৰপিছতে ইয়াৰ নাম হৈছে স্ক্ৰেপাৰ যিটো আমি ক্ৰীম সমান কৰিবলৈ কেকত দিয়া ক্ৰীম সমান কৰিবলৈ স্ক্ৰেপাৰ এয়া হৈছে সৰু স্ক্ৰেপাৰ SCRAPER স্ক্ৰেপাৰ এয়া হৈছে ডাঙৰ স্ক্ৰেপাৰ এয়া হৈছে ডিজাইনেবল স্ক্ৰেপাৰ ইয়াত তাৰমানে আৰু এটা ছেট আছে মই দেখুৱাম বিভিন্ন এই জোঙাবিলাক বিভিন্ন ছেপত আছে এই গাটো যেতিয়া এইটো কেকটো নহয় তুমি এনেকৈ টাৰ্ণ কৰিবা যেতিয়া তাত তুমি ধৰা বহুত ডিজাইন কৰিব পাৰা গম পাইছানে সেই তেনেকুৱা যদি লোৱা ভাবা সেইটো একদম ইজি প্ৰচেছ সেইটো ল'লে লৈ ল'বা কেকটো খোলা নাই তোমালোকৰ কাৰণে দেখুৱাবৰ কাৰণে এইকেইটা এইকেইটা ইয়াৰ পৰা উলিয়াই দিবা প্ৰেছাৰত হওক যোনে টেপৰ তলত লিখি থৈ আহা মই ধুই লৈ আহিম বনাই থৈ পেলাই কিন্তু দিনটোৰ ভিতৰতে থৈ দি দিবা আৰু ডাইৰেক্ট আৰু এটা কথা যদি বোলে খুব লৰালৰি লাগিছে এইটো আমি বনালোঁ খুব সোনকালে ঠাণ্ডা কৰিব লাগে ফ্ৰিজত কেতিয়াও থৈ দিলে ঠাণ্ডা নকৰিব সদায় নৰ্মেল টেম্পাৰেচাৰত তাৰমানে এইটো ঠাণ্ডা হ'ব দিব লাগে ফ্ৰিজত থ'লে কি হ'ব ডাইৰেক্ট যেতিয়া গৰম হ'ব ফ্ৰিজত পিছত এনেকুৱা ঠাণ্ডা হৈ যাব এইটো আজি মোৰ গণ্ডগোল হ'ল লাইনৰ কাৰণে বেছি হিট পাই গ'লগৈ তাৰ ভিতৰতে থৈ দিয়াৰ কাৰণে একো নাই তথাপিতো তোমালোকক কৈছোঁ এইটো বস্তু কেতিয়াও ফ্ৰিজত ঠাণ্ডা নকৰিবা মেইন কেকটো ফ্ৰিজত ঠাণ্ডা নকৰিবা নৰ্মেল টেম্পাৰেচাৰত সদায় ঠাণ্ডা ইমান সুন্দৰকৈ বাইদেৱে বুজাইছে নহয় কি ক'ম ভাষা নাই ক'বলৈ আৰু যিমান ধুনীয়াকৈ বুজাইছে মানে নুবুজিবলগীয়া তাত কোনো অপশ্যনেই নাই গতিকে সকলোৱে মোৰ ভিডিঅ'টোৰ যোগেদিও বুজিব পাৰিব আৰু মোৰ ভিডিঅ'টো চাই শিকাতকৈ আপোনালোকে বাইদেউক লগ কৰি নিজে শিকাটো বেছি মই ভাল বুলি ভাবোঁ কাৰণ যিহেতু সন্মুখত শিকা আৰু এনেকৈ ভিডিঅ' আকাৰে শিকাটো বহুত পাৰ্থক্য হয় তেতিয়া কি হ'ব তাৰ হিটটো নালাগে আৰু যদি উলিয়াই দিয়া কেঁচা হৈ থাকিব বিৰাট প্ৰব্লেম হৈ যায় তেতিয়া এইটো আমি প্লেন কৰিলোঁ প্ৰথমতে হ'ল প্লেন কৰোঁতে এইবিলাক কিন্তু চাফা কৰিবা কিয় কৈছোঁ এইবিলাক যদি ক্ৰীমত সোমাই যায় তেতিয়া কিন্তু তোমালোকৰ হাজাৰ তুমি প্লেন কৰিবলৈ চেষ্টা কৰা কেতিয়াও প্লেন নহয় সেইকাৰণে জোকাৰি চাফা কৰি ল'বা চাফা কৰি পেলাই এইডাল দিওঁতে দিলে ধুনীয়া চাফা কৰিলোঁ তাৰপিছত আমি ইয়াত 3টা লেয়াৰ কৰিম প্ৰথমতে হাতখন ওপৰত থবা নাইফখন ধৰিলা এইটো কৰিলা মই এতিয়া এক চুটত কাটিব পাৰিম তোমালোক নতুন গতিকে কি কৰিবা এটা ৰাউণ্ড দি পেলাই দাগ এটা দি ল'বা ইয়াত ধৰিবা আৰু ঘূৰাবা এইটো চব ইয়াত দিছা হাত এই ঘূৰাইছা মই কিন্তু এনেকৈ একো কৰা নাই খালি হাতখন দিছোঁ আৰু ঘূৰাই আছোঁ দাগটো দিছোঁ আহিল এইটো দাগলৈ আহিল এতিয়া কি কৰিবা এই দাগৰ ভিতৰলৈ কাটি কাটি দি থাকিবা তেতিয়া তোমালোকৰ সমান হ'ব এইটো চব এই দাগে দাগে ভিতৰলৈ নাইফখন ভৰাই লৈ গৈ থাকিবা হ'ল আকৌ তলত কৰা কাগজ এখন পেপাৰ এখন দিব কাটা মই এটা পানী কৰি বেকা চেকা যি কৰা বেকা চেকা যি কৰা মই আছোঁ নহয় চিধা কৰিবলৈ মই আছোঁ এটা ৰাউণ্ড দিয়া ধুনীয়া ধুই থকা বঢ়িয়া পাৰিছে ইমান আহিব নালাগে চাকচেছ এতিয়াও হোৱা নাই আৰু আছে কাটি থোৱাৰ পিছতো এনেকৈ কাপোৰ বা এখন ঢাকন দি পেলাই ঢাকি থৈ দিবা তেতিয়া ধুনীয়া চফ্ট হৈ থাকে যদি আমাৰ ফেনৰ তলত কাটি এনেকৈ অপেন কৰি থৈ দিয়া অলপ হ'লেও হাৰ্ড হ'ব তাৰমানে এইখিনি বস্তু মেইনটেইন কৰিবা কেক কেতিয়াও বেয়া নহয় খাবলৈ চবেই ভাল পাব হ'ল
কেকৰ কাৰণে ক্ৰীম লাগিব 1 কাপ আমাৰ যে এই যে কাপটো যে 1 কাপ ডিজাইন যদি ওপৰত ফুল চুল ধেৰ কিবা ডিজাইন বিচাৰে তেতিয়া 1 কাপতকৈ বেছি এনেই জেনেৰেল এটা কেক বনাবলৈ হ'লে 1/2 কেজি 1 কাপ ল'বা প্ৰথমতে 1 কাপ লৈ পেলাই ফেটিবা আপুনি কি 1 কাপ আইডিয়া কৰিছে বেছি দিছে না না বেছি এতিয়া আমাৰ লাগিব নহয় এতিয়া আমি 1 কেজি 1 কেজি এটা আনিব সেইটো ফ্ৰিজত থৈ দিয়া বাহিৰত কেতিয়া নথবা লগে লগে ফ্ৰিজত কিন্তু এইটোৱে সাফিচিয়েণ্ট নহয় আৰু এতিয়া আমি আৰু এখন লগাই দিওঁ আগতকৈ হা 4 নম্বৰ দি পেলাই তুমি ঠাণ্ডা দিনত এই 4 নম্বৰ দিন তোমাৰ হৈ যাব গৰমৰ দিনত অলপ টাইম লাগে সেইকাৰণে 5 নম্বৰটো আমি লাষ্টত দি দিওঁ দি পেলাই বাছ আৰু মোৰ হৈ গ'ল এতিয়া প্ৰমাণতে কেনেকৈ খাবা অফ কৰি দিলা দি এইটো এনেকৈ দিবা এই যে এনেকৈ চিধা হৈ যায় থাকে সেইটোৱে গম পাবা তোমাৰ ক্ৰীম একদম ৰেডি কেকত দিবৰ কাৰণে আৰু এনেকৈ উঠাই দিওঁতে যদি এইডাল বস্তু আকৌ এনেকৈ পৰি যায় সেইটোত গম পাবা তোমাৰ আৰু অলপ সময় লাগিব এইটোৱে প্ৰমাণ তাৰমানে এইটোৱে তোমালোকে পৰীক্ষা কৰি চাব পাৰা যেতিয়া তুমি এইখিনি কৰিলা একদম হেৰি দিলা দিয়াৰ লগে লগে এইটো এনেকৈ দিবা খালি এনেকৈ দিবা এইটো চিধা হৈ আছে গম পাই যাবা তোমালোকৰ হৈ গ'ল তুমি এইখিনি এটা ধুনীয়া চফ্ট হৈ আছে আৰু যদি এই বস্তুটো আকৌ মুচু পেলাই দিছে তেতিয়া আৰু এটা দি পেলাই আৰু অলপ সময় দিবা ক্লিয়াৰ এতিয়ালৈকে ক্লিয়াৰ বাছ আচ্ছা এই যে ইয়াত ৰৈ গ'ল মই কি কৰোঁ জানা খেতি আছে নহয় ওপৰত উঠাতে আগতে কমি গ'ল নাই যেতিয়া তুমি লাষ্ট উঠাবলৈ চেষ্টা কৰিবা যেতিয়া একদম লাষ্টৰ হাতত দি দিবা দি পেলাই এফালে পুৰা কেক ৰেডি হৈ গ'ল আৰু এইটো হৈছে চকলেট কেক আৰু এইটো হৈছে ষ্ট্ৰবেৰী ফ্লেভাৰৰ কেক গতিকে দুইটা কেকে মানে এটা ডলৰ চেপত বনাব আৰু মানে এটা ডিজাইন কৰিব আৰু গতিকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকৰ চাব আৰু যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই প্লিজ পেজত ফ'ল' কৰি দিব যদি চাই আছে আৰু যদিহে মোৰ ইউটিউব চেনেল চাই আছে তেনেহ'লে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব সেইটো কাৰণে কি ক'বা লাষ্টৰ পাৰ্টটোত থৈ পেলাই পাৰ্টটোত এইটো তলফালে কৰি দিবা আৰু এইটো মাজত মোৱাকৈ দি দিবা পানী কিছুমানে চুগাৰ চিৰাপ দিয়ে চুগাৰ চিৰাপটো অতিমাত্ৰা মিঠা হৈ যায় সেইটো কাৰণে আৰু যদি পুৰি যোৱা যেন পোৱা অলপ কাৰা মানে সেইটো পানী স্প্ৰেটো অলপ বেছিকৈ কৰিবা আৰু স্প্ৰে নকৰি পেলাই বাতি এটাত পানী ললা ধৰা পানী লৈ পেলাই চামুচি কৰি দিলোঁ হ'ব স্পেচলৰ বাহিৰত থাকিলে ন যদি কাষ্টমাৰে বিচাৰে মোক মানে অলপ ক্ৰীমটো কমাই দিব তেতিয়া কি কৰিবা মাজত ক্ৰীমটো অকণ দিবই লাগিব অলপ দিবা তেতিয়া তাৰমানে যদি ক্ৰীম কমকৈ খাম তেতিয়া ক্ৰীম কমাই দিবা মাজত দৰকাৰ নাই এইটো আনা পাইনেপলটো আনা আমি পাইনেপল আৰু ষ্ট্ৰবেৰীহে কৰিম আৰু এইটো সেইটো নালাগে পানী চালিয়ে কৰিম এইটো মিডিল এইটো একদম টপটো আছিলে ন টপটো আমি মিডিলত দি দিম উঠাই দিবা হাতেদি এনেকৈ বহাই যাবা হা এই যে আমাৰ অকণমান পুৰা পুৰা ছাইডকেইটা যদি অলপ বেছি হোৱা যেন পোৱা আগলৈ পানী স্প্ৰেটো এই ছাইডবিলাকত বেছিকৈ দি দিবা কাটি যোৱা নহয় মানে টান কৰি দিব কাটোতে যেতিয়া আমি বাৰ্থডে কেক যেতিয়া কাটিব তাৰপাছতে পানীটো দিবা কিমান পৰিমাণৰ দিবা মই এইটো কৈ দিওঁ এনেকৈ আঙুলি দি চাবা যদি খুব বেছি পানী তেতিয়া আঙুলিটো কিন্তু ভিতৰত সোমাই যাব সিমানটো যদি কৰা পিছত কেকটো যেতিয়া তুমি বনালা ঠিকে আছে যেতিয়া পঠিয়াবা ইয়াত ব্লেক হৈ যাব সেইকাৰণে আমাৰ অতিমাত্ৰা পানী নিদিবা কিন্তু এটাই চাবা পানীটো তোমাৰ কিমানখিনি হৈ আছে এনেকৈ চাবা সেইটো তোমাৰ হৈছে নে নাই এইটো যিহেতু আজি আমাৰ অকণ গণ্ডগোলীয়া হ'ল অকণমান পানী দিব হাৰ্ড হৈ আছে ঠিক আছে হাৰ্ড হৈ আছে এই আছে হাৰ্ড হৈ আছে এই বেছিকৈ দিব লাগিব আচ্ছা মই আগৰবাৰটো ইয়াত লৈ পেলাই দিলোঁ আৰু এতিয়া মই বেলেগ এটা কৰি আছোঁ সেইদিনাখন মই পাইপিং বেগৰ পেকেট আছে মই দেখুৱাম সেইটো পাইপিং বেগ এইটো এতিয়া কাটা আছে মই নাকাটা এটা ল'বা বা পিছত কাটাবিলাক তোমালোকে ল'লেও ল'ব পাৰা কমাই ল'বা বেছি নালাগে এনেকৈ ধৰিবা এইটো বস্তু এই বুঢ়াঙুলি এইটো মাজত এনেকৈ ল'বা হা লৈ কি কৰিবা এনেকৈ যাবা চাইডৰ পৰা তাৰপিছত আকৌ এক ৰাউণ্ড দিবা এতিয়াহে তুমি সমান কৰিবা ইয়াত যে আমি এইটো খালি দিছিলোঁ চাইডে চাইডে বহুত ওলাব এনেকৈ যদি পাইপিং বেগে দি দিয়া তেতিয়া ইকুৱেলি চাৰিফালে লাগি যাব সেয়া চোৱা হ'ল এতিয়া আকৌ ব্ৰাছ দিবা আৰু এইটো বেছি টেষ্টি কৰিবলৈ হ'লে যদি এটোপা দিওঁ বুলি ভাবা গোটেইটো বাহিৰলৈ ওলাই গুচি আহিব এইটো অলপ জেল টাইপৰ তেতিয়া কি হ'ব জানা ইটো পাত দি পেলাই তুমি ঘূৰাবলৈ হ'লে এই পিছলি এই পাৰ্টটো পিছলি গুচি আহিব সেইকাৰণে সদায় অলপ কমকৈ দিবা
কাটি দিম এনেকৈ তোমালোকৰ সুবিধা হ'ব পাইপিং বেগেদি কৰিব সেইটো কৰিবা হা আৰু ওপৰৰ পাৰ্টটোত ইমান ক্ৰীম দিব নালাগে জাষ্ট ক্ৰীম দি কভাৰহে কৰিব লাগে অলপ এতিয়া এই যে ছাইডত ওলাই যোৱাবিলাক এইখন এনেকৈ চিধাকৈ ল'বা লৈ পেলাই এনেকৈ আনিলা ইয়াত লগাই দিবা এই যে গেপবিলাক এই গেপবিলাকত মিলাই দিবা ইয়াত লাগি আহিলে হয় এই ছাইডত লগাই দিবা ইয়াত এনেকৈ এক ৰাউণ্ড মাৰি দিবা ইয়াৰ পাছত এই গেপবিলাকত ইয়াত যিখিনি ক্ৰীম লাগি আহিল ইয়াত মিলাই দিবা এইবিলাকত হা ইয়াত মিলাই দিবা এতিয়া এইখিনি আমি থ'ব লাগিব ফ্ৰিজত পুৰা একদম কাটাত লাগি আছে দেই কেক আৰু ষ্টুডেণ্ট এই গোটেইবোৰ ষ্টুডেণ্ট একদম খোৱা সময় ধুনীয়াকৈ ভিডিঅ' এটা কৰি কৰ হয় জনাবা এইফালেও এটা বনাই আছে এইফালেও এটা বনাই আছে এইফালে অকণমান সময় উলিয়াই বাইদেউৰ লগত ফটো একপি উঠি ল'লোঁ সুন্দৰকৈ মানে মেমৰি হিচাপত সাঁচি ৰাখিম বুলি পেলাই মই ইয়াত পানীহে গৰমালোঁ তো মই এতিয়া এইটো চলি আছে কাৰণে মই গেছটো চলোৱা নাই হা তোমালোকে চাহৰ চচপেন হওক কিবা চচপেন হওক এটা পানী অলপ গৰমালা ইমান ঠিক মানে বেলেগ এটা পাত্ৰত কি কৰিবা এয়া হৈছে ডাৰ্ক চকলেট কম্পাউণ্ড বেলেগ বেলেগ এইটো প্ৰিমিয়াম কোৱালিটিৰ আৰু এটা আছে মডে কোম্পানীৰ এইটো প্ৰিমিয়াম সেইটো মডে যি আনিব পাৰা আৰু যদি এইটো কেতিয়াবা নোপোৱা আমাৰ যে ডেইৰী মিল্কবিলাক চকলেট সেইটো তুমি মেল্ট কৰিব এতিয়া অকণমান উলিয়াই লওঁ ব্লেক ফৰেষ্ট বনাম এতিয়া কিন্তু এইটো কেকৰ কাৰণে বেষ্ট মানে ডেইৰী মিল্কতটো সেইটো ধৰা কিবা কিবি মিক্স কৰি পেলাইহে চকলেটটো বনাই ন ইয়াত ডাইৰেক্ট আমাৰ চকলেট এইফালে তলৰ বাতিটোত গৰম পানী দিছে আৰু ওপৰত এটা বাতি পাতি পেলাই তাত চকলেটখিনি দি দিছে তাৰপিছতে মানে অকণ ক্ৰীম দিব দি পেলাই বস্তুটো ফেটিব আৰু এতিয়া চোৱা এইটো আইচৰ পৰা আমাৰ কিন্তু একদম লুজ হৈ গ'ল এইটো কিন্তু আইচ হৈ থকা নাই এনেকুৱা লিকুইড যিটো অলপ লাগিলে উলিয়াই পেলাই বাহিৰত থৈ দিবা ঠাণ্ডা হৈ নাথাকিলেও কোনো কথা নাই কিন্তু অলপ বেলেগে থবা এইটো বাহিৰত গোটেইটো থৈ নিদিবা ক্ৰীম বেয়া হৈ যাব কেতিয়াও এইবোৰ ক্ৰীম বাহিৰত নথবা এতিয়া আমি অলপ ক্ৰীম দি দিয়া প্ৰথমতে অলপ কমাই ল'বা কিন্তু আমাৰ এই ফেটা ক্ৰীম নিদিবা হা তাৰপিছত গৰম পানীখিনি তলতহে দিলে এইটো ডাবল বইলাৰ মেথড এইটো এতিয়া এনেকৈ বনাম এনেকৈ তাৰমানে থাকিব লাগিব এনেকৈ গুলি পেলাই চাবা এইটো ঠাণ্ডা হ'লে ইয়াতকৈ অকণমান ডাঠ হ'ব কিন্তু আমি যিহেতু এতিয়া লগে লগে কৰিম আৰু অলপ চকলেট দিম যিহেতু আমি 1 কেজি কৰি আছোঁ চকলেট বেছি লাগিব এইফালে ব্লেক ফৰেষ্ট ৰেডি হৈ গ'ল তাৰপিছতে মই যিহেতু অকণমান ময়ো হাতে কামে গৈছোঁ যিহেতু নহয় জানো নিজেতো লাৰি পিটিকি অকণমান শিকিব লাগিব গতিকে মই কেক এপিচ ক্ৰীম লগাবলৈ দিলে মোকো গতিকে মই কেনেকৈনো লগালোঁ আপোনালোকে তাকে অকণমান চাওকচোন আৰু ভিডিঅ'টো চাই সুন্দৰকৈ শিকিব বুলি আশা ৰাখিলোঁ গতিকে সকলোৱে মানে কিবা নহয় কিবা এটা কৰি চাইছে যিহেতু গৈছে ন বাইদেৱে কৰি থাকিলেইতো নহ'ব আমিওতো নিজে এপাক কৰি পেলাই চাব লাগিব সেইকাৰণে সকলোকে এপাক নিজে কৰি পেলাই মানে চাবলৈ দিলে বাইদেৱে আৰু যিহেতু প্ৰথম হ'লেতো অকণমান হ'লেও কিবা এটা মিছ হয় গতিকে একো নাই তাৰপিছত আকৌ মানে শিকিবলৈ সুবিধা দিছে বাইদেৱে বহুতবাৰ মানে নিজে কৰি চাইছোঁ গতিকে কৰি পেলাই চাই মানে বহুত বেছি উপকৃত হৈছোঁ আৰু মানে শিকিব পাৰিছোঁ বহুত বেছি ভাল লাগিছে বাইদেউক মোৰ ফালৰ পৰা বহুত ধন্যবাদ ইমান সুন্দৰকৈ আমাক বুজাই দিছে কথাখিনি বা ইমান সুন্দৰকৈ দেখাই দিছে গতিকে বহুত ধন্যবাদ আৰু যিসকলে শিকিম বুলি ভাবি আছে মোৰ এই নম্বৰটোৰ যোগেদি যোগাযোগ কৰি পেলাই আপোনালোকে শিকিব পাৰিব আৰু নগাঁৱৰ মানে গোটেই সম্পূৰ্ণ এড্ৰেছটো বাইদেউৰ পৰাই ল'ব পাৰিব নম্বৰটো মই স্ক্ৰীনত দি দিম গতিকে নম্বৰটো লৈ আপোনালোকে যোগাযোগ কৰি পেলাই এড্ৰেছটো লৈ ল'ব পাৰিব যিহেতু সকলোকে কৰি চোৱাৰ এবাৰ সুযোগ দিছে গতিকে মোৰ লগত যোৱা বৈও কৰি পেলাই চাইছে এবাৰ আৰু যিহেতু আমি দুইজনী একেলগেই কৰিম বুলি ভাবিছোঁ
যিহেতু কোনোবাই যদি আমাৰ ভিডিঅ' চাই পেলাই আমাক অৰ্ডাৰ দিম বুলি ভাবিছে তেনেহ'লে অৰ্ডাৰটো দিব পাৰিব আৰু আমাৰ নাম্বাৰো আমি মানে নতুনকৈ যদি কেক বনাওঁ তেতিয়া আমাৰ নাম্বাৰ আমি দি দিম আৰু আমাৰ নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু এনেকৈ ধুনীয়া ধুনীয়া কেকবোৰ আপোনালোকে বাৰ্থডে হওক অন্নপ্ৰসন্ন হওক যিকোনো অনুষ্ঠানতে আপোনালোকে নিব পাৰিব গতিকে যিসকলে চাই আছে তেওঁলোকে অৰ্ডাৰ কৰিব পাৰিব আৰু শিকিম বুলি ভাবি থকা সকলো শিকিব পাৰিব এইফালে একদম মানে লাঞ্চ ৰেডি হৈ গ'ল দুপৰীয়াৰ আহাৰ আমাৰ গতিকে সকলোৱে ভিডিঅ' কৰাটো ব্যস্ত আৰু খোৱাটো ব্যস্ত খাই বৈ লৈ উঠি একেবাৰে আকৌ কামত লাগি গ'লোঁ এইফালে সকলোবোৰ বাইদেৱে বুজাই আছে গতিকে শুনি লওকচোন আপোনালোকেও হাফ কেজি কাৰণে এইটো এটা ৰোজ মেলন চোৱা ক্ৰীমটো সফ্ট হ'লেহে তোমাৰ ডিজাইন ভাল হ'ব ফুলৰ নিচিনা হয় সেইটোকে যদি এইটো আমি এনেকৈ আহিছোঁ নহয় এইটো যদি অকণমান বেকাৰ তাৰপিছত তুমি যদি কেকৰ বৰ্ডাৰ এনেকুৱা এটা দি পেলাই লগতে লগাই পেলাই দিয়া সেইটো হ'ব এইটো হ'ব বৰ্ডাৰ এইটো হ'ব আৰু ধৰা এনেকৈ দুপাহ তিনিপাহ ফুল দিলা এতিয়া ধৰা এইটো তোমাৰ লিফটো দেখুৱাই দিম এইফালে আকৌ ফুড কালাৰ মিলাই লৈছে যিহেতু গোলাপ বনাব গতিকে ফুড কালাৰ মিলাই লৈছে এইটো ৰ'জ পিংক বুলি কয় হা প্ৰথমতে কি তাৰপিছত প্ৰথমতে হাতখন এনেকৈ দি পেলাই এইখিনি এনেকৈ উঠাই ল'বা তাৰপিছত হাতখন আনিলা এইখিনিলে হ'ল আছিকে এইফালে লৈ আকৌ এই যে মিডিলটো এই মিডিলটো যে এইখিনিৰ পৰা আকৌ এইখিনি আনিলা আকৌ এই মিডিলটো যে এইখিনিৰ পৰা আকৌ ওপৰলৈ উঠাই এইখিনি লৈ কলিটোৰ নিচিনা হ'লনে এইখিনিৰ পৰা আনিলা এক ৰাউণ্ড হ'ল দিলোঁ তাৰ পাছৰ বাৰ হাতখন আৰু অকণ এইফালে আহিল এইফালে বাইদেৱে দেখুওৱাৰ ধৰণে ময়ো এপাহ পূৰা গোলাপ ফুল ৰেডি কৰি ল'লোঁ আৰু এইফালে একদম বনোৱা কেকৰ ওপৰতো মানে কেক অকণমান ক্ৰীম লগাই ষ্টাইল কৰি দিলোঁ আৰু এইফালে একদম আমাৰ মানে ষ্ট্ৰবেৰী কেকটো পূৰা ৰেডি হৈ গ'ল জেল চেল দি পেলাই আজৰি এইফালে বৰ্ডাৰটো বনাই আছে ধুনীয়াকৈ আৰু বাইদেৱে ইমান সুন্দৰকৈ দেখাইছে সকলোবিলাক গতিকে আপোনালোকেও চাই যাওক বাৰু ভিডিঅ'টো আৰু শেষলৈকে চাব কিন্তু দেই অকণমান স্কিপ কৰি দিলে মানে আপোনালোকে বুজিব নোৱাৰিব এইফালে পূৰা বাৰ্বি ডলজনী বনাব লৈছে আৰু সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক আকৌ এবাৰ দেখাই আছোঁ গতিকে চাই থাকক ভিডিঅ'টো এইফালে পূৰা প্ৰত্যেকটো কেকেই বনাই ৰেডি হৈ গ'ল আৰু এইফালে পূৰা সজাই আছে কাৰণ ফটো চটো উঠাব লাগিব যিহেতু আৰু সজাই মিলাই লোৱাৰ পিছত সকলোৱে ফটো মাৰিছে ভিডিঅ' কৰিছে আৰু ইমান মজা লাগিছে চাওকচোন দেখিবলৈ প্ৰত্যেকখিনি মানে কেকেই বেছি ভাল লাগিছে আৰু নিজৰ হাতৰ কামবোৰ এনেও সঁচাই বহুত বেছি ভাল লাগে বাইদেৱে বনাই শিকাইছে যদিও ইয়াত আমাৰো কষ্ট জড়িত হৈ আছে যিহেতু আমিও বহুতখিনি লাগি ভাগি দিছোঁ বাইদেউক আৰু বাইদেৱে প্ৰত্যেকটো ষ্টেপে ইমান সুন্দৰকৈ বুজাইছে গতিকে বাইদেউৰ ওচৰত কাৰোবাৰ শিকাৰ ইচ্ছা আছে যদি নিশ্চয় শিকিব আহিব পাৰিব আৰু মই ভাবোঁ প্ৰত্যেকজনী মহিলাই ঘৰতে এনেই বহি নাথাকি কিবা এটা অন্ততঃ কৰিবলৈ মানে নিজৰ হাত খৰচটো উলিয়াবৰ কাৰণে কিবা এটা কৰি মানে শিকিব লাগে গতিকে কোনো বহি নাথাকি স্বাৱলম্বী হওক নিজেই কৰ্মমুখী হওক লাষ্ট ভিডিঅ' সকলো বাই বাই এইফালে চব বাই বাই এইফালে বাই বাই যাওঁ বাই 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 সকলোবোৰে বহুত দূৰ দূৰণিৰ পৰা আহিছে যিহেতু বহুত বেছি ভাল লাগিছে আৰু ইমান কম সময়ৰ ভিতৰত ইমান সুন্দৰ এটা বন্ধুত্ব গঢ়ি মানে উঠিব বুলি ভবাও নাছিলোঁ আৰু সকলোবোৰকে লগ পাই বহুত বেছি ভাল লাগিল ভিডিঅ'টোৰ যোগেদি সকলোকে বহুত বহুত ধন্যবাদ এনেকৈ আকৌ যাতে দ্বিতীয়বাৰ লগ পাওঁ তাৰে আশাৰে